হেল্ল' হেল্ল' মোৰ দাদা বাইদেউসকল, আজি মই আপোনালোকৰ মাজত আমাৰ গাঁওখন কেনেকুৱা পৰিস্থিতিত আছে এইটোৰ বিষয়ে কিবা খানিকমান ক'ব বিচাৰিছোঁ। এখন কোম্পানী হয়, আপোনালোকে চাই আছে গুলশান নামৰ কোম্পানী। দুটা কোম্পানী আছে, এটা বায়'টেক আছে, এটা গুলশান আছে। চাব পাৰিছে দুটা কোম্পানী হয়তো বায়'টেক হয় আৰু এই একেলগে আছে দুটাই, এইফালে গুলশান হয়। এই দুটা কোম্পানীৰ কাৰণত আমাৰ গাঁৱৰ মানুহবোৰ বহুত ভুক্তভোগী আছে, বহুত কষ্টত আছে। আমাৰ গাঁৱৰ মানুহ কোদালগাঁও গাঁৱৰ মানুহ আছে, 2-3টা গাঁৱৰ মানুহ আছে, ডাকাইদল, মৰনৈ, দহিকটা, 2-3টা গাঁৱৰ মানুহ বহুত কষ্টত আছে। মানে কিহৰ কাৰণে কষ্টত আছে? এই কোম্পানী ইথানল কোম্পানী হয়। আজি 1 বছৰ হ'ল বহিব। এনেকুৱা গোন্ধ হয়, এনেকুৱা চেন ওলায়, মুঠতে ঘৰত থকা নাযায়। বহুত চেন ওলায়, গন্ধ চাউণ্ড কৰে, মানে এনি টাইম গন্ধ চাউণ্ড আছে আৰু না ভাত খাব পাৰোঁ আমি, এনেকুৱা না আমি কাপোৰ শুকাব পাৰোঁ, কাপোৰ শুকাব নোৱাৰোঁ। এনেকুৱা কালা কালা কিবা কিবি কাপোৰ শুকাব দিলেও কাপোৰত পৰি দাগ লাগি যায়। মানুহৰ লগত মাতব লগা হ'লে জোৰে জোৰে মাতব লাগে, ইমান চাউণ্ড হয়। এই কোম্পানীৰ বিষয়ে আমি বহুত জনোৱা হৈছিল চৰকাৰৰ ওচৰত, জনাইছে গাঁৱৰ মানুহ চবে জনাইছে। তথাপিও মানে এনেকুৱা দুৰ্গন্ধ চাউণ্ড সিহঁতে বন্ধ কৰা নাই। এখন কি কৰিম আমি? আমাক এনেকুৱাই থাকিব লাগিব, যিহেতু চৰকাৰে আমাৰ এইটো নিবিচাৰে, ভাল নিবিচাৰে আমাৰ কাৰণে, আমাৰ ৰাইজৰ কাৰণে ভাল নিবিচাৰে। আৰু এনেকুৱা অৱস্থা হৈছে, এইবিলাক গাছ চব মৰি যাই আছে। এতিয়া ৰঙা পৰছে, এতিয়া মৰিব, সেগুন গছটো মৰিব, এইটো গাছো, এই 2টা গাছ মৰিছে, চাই লওক। এইলা ৰঙা পৰি গৈছে, চব গাছ মৰি আছে। এইলা গাছৰ ঠানি হয়, এইলা গাছ ঘৰৰ গাছ মৰি গৈছে। চব কাটিছোঁ আমি, শুকান গাছগিলা কিন্তু মৰি গৈছে, এটা গাছো নিটিকে মানে আমাৰ এইফালত। বহুত আমি কষ্টত আছো এই 2টা কোম্পানীৰ কাৰণে। এইটো আমাৰ আশে পাশে 2টা গাঁও, মানে এইটো আশে পাশে একেবাৰে ওচৰত কোম্পানী 2টা হৈছে। এটা আমাৰ ঘৰ হয়, এইটো কোম্পানীৰ বাউণ্ডাৰী। ইমান ওচৰত আৰু কোম্পানী দিব পাৰে না? আছিল জাগা এইফালে বহুত, এইবিলাকত দিব লাগিছিল কোম্পানী, এনে গাঁৱৰ ভিতৰত কোম্পানী দিব নাপায়। মই এনেকুৱা ভিডিঅ' বনা নাই আগে পিছে, মই এইটোৱে ভিডিঅ' ফাৰ্ষ্ট। হয়তো কিবা ভুল ভাল হ'ব পাৰে, ক্ষমা কৰি দিব ভুল হ'লে। ঠিক আছে, গুড বাই।